Hi guys, welcome to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰ স্বাগতম জনালো। আহক আজিৰ ভিডিওটো আৰম্ভ কৰো। এয়া মই অলপমান হেৰি লৈছো পিঠাগুৰি আৰু ময়দা মিক্স কৰি এয়া ফুড কালাৰ অলপ দি দিছো হালধীয়া তেনেকুৱা হালধীয়া কালাৰ হৈছে ভাবিছো পাটি চেপটা পিঠা বনাও তাৰ কাৰণে ৰেডি কৰি এয়া বনাই আছো। মই তিল আৰু মিঠৈ দিছো মানে গুড় মিক্স কৰি দিছো নাৰিকল দিয়া নাই। এনেকৈ খাইও ভাল লাগে যেহেতু আজি ভাবিছো তিলেৰে পাটি চেপটা পিঠা বনাও তাকে ইয়া পিঠা অলপ বনাই আছো। এয়া পিঠা ৰেডি হৈ গল অলপে বনাইছো মই বেছিকৈ বনোৱা নাই এইখিনিয়ে হৈছে পিঠা এতিয়া চাহৰ লগত খাই লওঁ। এইখিনি বৰা চাউল মই ৰাতিয়ে তিয়াই থৈছিলো ধুই 1 কেজি মান হ'ব। মই বেছিকৈ নবনাও মই তেনেকৈ বনাব নাজানো। এইখিনি জৰজৰীয়া হ'বলে কাপোৰ এখন পাৰি ডলাত অলপ ভাবিছো বতাহতে দি থওঁ পানীখিনি খৰক তেতিয়া পিঠাগুৰি খুন্দিম। মই ফাৰ্স্ট টাইম বনাম শুকান পিঠা তিল পিঠা নাজানো আৰু কি হয় তেতিয়ালৈ বেলেগ কাম কৰো। এয়া কাপোৰ অলপ ধুলো কাপোৰ অলপ মানে আজি বহুতখিনি কাপোৰ ধুলো এইখিনি ৰ'দত দিম এতিয়া ৰ'দেই নাই আৰু অলপ অলপ বতাহ দি আছে বতৰ একেবাৰে খেমেকা হৈ আছে ডাৱৰীয়া এতিয়া কাপোৰখিনি ৰ'দত দি দিও নাজানো আৰু শুকাই নে নাই দেখিছেনে এতিয়া দুপৰীয়া হ'ব আহি কুঁৱলীয়ে কমা নাই মানে গোটেই এন্ধাৰ হৈ আছে কুঁৱলী এতিয়া এইখিনি শুকাই থাকক। এইফালে আকৌ জোতা চেন্ডেলো কেইজোৰমান ধুই দিলো তেতিয়ালৈ চাউলখিনিও জৰজৰীয়া হৈ গৈছে এয়া দেখিছেনে কিন্তু মোৰ তাত লাগি আছে বেছিয়ে জৰজৰীয়া হৈ গ'ল নেকি। তিল পিঠা আকৌ অলপ আঠা হ'ব লাগে চাউলখিনি এতিয়া আঠা ধৰে নে নাই পিঠাগুৰিখিনি খুন্দি চাও ফাৰ্স্ট টাইম বনাম মোৰটো সন্দেহে হৈ আছে পিঠা নহ'ব চাগে কিন্তু ট্ৰাই কৰি চাও কি হয় তাৰ কাৰণে ভয়ও লাগি আছে হয় নে নাই বুলি এতিয়া এইখিনি মই চালি লম চালি লৈ হেৰি কৰিম হাতেৰে মানে হেচি থম যাতে আঠাখিনি এৰি নাযায় আৰু বতাহত তেনেকৈ হেচি থৈ গোটেইখিনি পিঠাগুৰি ৰেডি কৰি লম। এয়া অলপ মানে মই ভাবিছো ফুড কালাৰ দি দিও পিঠাখিনি দেখিবলৈ ভাল হ'ব যেহেতু তাতে এয়া মিক্সিতে ফুড কালাৰ দি লম লৈ মিক্সি চলাই দিলে গোটেইখিনি মানে মিক্স হৈ যাব তেতিয়া ভাল দেখি আৰু ফুড কালাৰ দিলে মই ভাল পাওঁ। এয়া দেখিছেনে অৰেঞ্জ কালাৰ দিছো দেখিবলৈও কিবা এটা ভাল লাগি আছে এইখিনিও মই চালি ফলাই হেচি লৈছো এয়া পিঠাগুৰি বগা এইখিনি হৈছে আৰু সেইখিনি অৰেঞ্জ কালাৰ হৈছে তেতিয়ালৈ এয়া কাপোৰ শুকাই গৈছে বেছিভাগ কাপোৰ শুকাই গ'ল বতাহ আছে যিহেতু আধা ভিজাই হৈ থাকিলে। পিঠা বনাবলৈ মই ইয়াতে গুড় লৈছো অলপ আৰু তিলখিনি মই মিক্সিত আধা ভঙা কৰি লৈছো লৈ গুড়ৰ লগত এইখিনি মিক্স কৰি লম এয়া মানে সমান পৰিমাণৰে দিছো মই তিল আৰু গুড় এই গোটেইখিনি মিক্স কৰি লওঁ। এইখিনি তিল আৰু গুড় ৰেডি হৈ গৈছে পিঠা বনাবলৈ মই এতিয়া তাৱা এখন পাতি লৈছো প্ৰথম হেঠা এখনৰে দিলো মই পিঠা কিন্তু নহল গৈ ভাঙি গ'ল আঠা চাগে কম হৈছে সেইটো কাৰণে ডাঙৰ চালনী এখন আছিলে এনেকুৱা সেইখনৰে দিছো এতিয়া অলপ হ'বলৈ ধৰিছে কিন্তু পিঠা আকৌ ভাঙি গৈছে উপায় নাই আৰু এনেকৈ বনাব লাগিব। এয়া দেখিছেনে আধা ভঙা হৈছে আজিলৈ আকৌ এতিয়া মানে এটা হেৰি পালো আৰু বেছি শুকাব নোৱাৰিম চাগে চাউল মানে মই ৰ'দত দি দিছিলো বাহিৰৰ ছাতৰ ওপৰত বতাহ লাগি হেয়া চাগে চাউল আঠাটো এৰি গৈছে নাজানো আৰু কি হৈছে এই দুই এটা পিঠা আকৌ ভালো হৈছে চালনীখন নহলে হয় চাগে এয়া যেন তেনকৈ বনাই আছো আৰু
এয়া পিঠা আমাৰ ৰেডি। এয়া এইকণে হৈছে মানে বেছিভাগ ভাঙি গৈছে, কিন্তু খাব পালে হ'ল আৰু যিয়ে নহওক ফাৰ্ষ্ট টাইম বনাইছোঁ যিহেতু যিকণ হৈছে এইখিনিয়ে হ'ব। এতিয়া যাওঁ আমাৰ ঘৰলৈ যাম এপাক, আজি কাম এটা আছে। এয়া ঘৰ আহি পালোঁ, আহিয়ে চাওঁ আৰু চবেই কামত লাগি আছে। এইফালে মামী, আম্মা, ময়ো নহৰু পিঁয়াজ গুচোৱাত লাগি গ'লোঁ সিহঁতৰ লগতে। আকৌ এইফালে আয়াত, মামা আৰু ঈশান বহি আছে। আজি মানে জুনাইড চাহিদা মেট্ৰিক দিব যিহেতু কেইজনমান হুজুৰ মাতিছে, অলপ দোৱা কৰাই দিব। সৰুকৈ খতম এটা পঢ়ি এইটো ৰুমত বস্তুখিনি উলিয়াই ব্যৱস্থা কৰা হৈছে বহিবলৈ, যিহেতু হুজুৰহঁত আহি দোৱা কৰাব তাৰ কাৰণে। এইফালে ৰন্ধা বঢ়া কামো শেষ হৈ গৈছে। এয়া দেখিছেনে যিমান আছিলে আৰু মাছ, মাংস, দালি, ভাজি, পোলাও এয়া গোটেই ৰেডি। সিহঁত আহিলে, আহি দোৱা কৰালে, সিহঁতৰ খোৱা ব্যৱস্থা কৰা হৈছে। খোৱা বোৱা কৰি সিহঁত গ'ল। এতিয়া আমি খাবলৈ বহিছোঁ, ঘৰৰ মানুহখিনি আৰু জুনাইদৰ লগৰ কেইজনমান। আহি পালোহি, বাকী ভিডিঅ' কৰা নহ'লে, আয়াতো নাহিলে যিহেতু বেয়া লাগি আছে, সেইকাৰণে ভিডিঅ' আৰু নকৰিলোঁ। তাই মাহীয়েকক থৈ নাহে, ৰাতিও হৈ গ'ল আহি বহুত, তাকে গুচি আহিলোঁ আমি দুজন। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আজিলৈ ইমানে, আকৌ অন্য এটা ভিডিঅ'ত লগ পাম।